Hello everyone and welcome back to Math Bowl Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশন। তো আজিৰ সেশনটোত কথা পাতিম আমি এটা বহুতে ইম্পৰ্টেন্ট ল নিউটনৰ সেকেন্ড ল অফ মোশনটো। তো নিউটনৰ সেকেন্ড ল অফ মোশন আৰম্ভ কৰাৰ আগতে আমি এটা সিম্পল এক্সপেৰিমেন্টেৰে আমাৰ ক্লাছটো আৰম্ভ কৰো। সো লেটস সে তোমাৰ হাতত আছে এটা বল, এটা ফুটবল এটা আছে আৰু এটা পাখি এটা আছে। তো লেটস সে দুইটাকে ধৰি লোৱা। এটা হাতত বলটো ধৰি লোৱা আৰু এটা হাতত পাখিটো ধৰি লোৱা। তাৰপিছত দুইটাকে লাহেকৈ এৰি দিয়া। তো অবভিয়াছলি আমি জানো কোনটো প্ৰথমতে পৰিব। যদি আমি পৰি দিওঁ আমাৰ বলটো যোনটো আছে পটাপট তলত আহিব, হুৱেৰেজ পাখিটো লাহে লাহে উৰি আহি পেলাই অলপ দেৰি পিছতহে ই তলত পৰিব হয়। ৰাইট, ইয়াতে আমাৰ কমন চেন্সে এইটো ক'ব অবভিয়াছলি ফুটবলটো সোনকালে তলত পৰিব বিকজ ফুটবলটো পাখিতকৈ বহুতেই হেভি হয়। বাট এই ছেম এক্সপেৰিমেণ্টটো যদি আমি এটা কাম কৰোঁ, যদি আমি এটা বক্সৰ ভিতৰত ৰাখি দিওঁ, এটা ডাঙৰ বক্স ধৰি লোৱা, ডাঙৰ এটা কণ্টেইনাৰ টাইপ বক্স হৈ যায়, এটা ডাঙৰ কণ্টেইনাৰ টাইপ বক্সত যদি আমি ৰাখি দিওঁ আৰু লেটছে আমি চামহাও এই কণ্টেইনাৰটোৰ পৰা লেটছে আমি গোটেই হাৱাটো আমি উলিয়াই আনিব পাৰোঁ। যিমান ভিতৰত সোমোৱা হাৱাও আছে গোটেই হাৱাবোৰ আমি ইয়াৰ পৰা এয়াৰটো উলিয়াই ল'লোঁ। তো তাৰমানে কি ইয়াৰ ভিতৰত কি থাকিব? একো নাথাকিব, খালী হৈ থাকিব, একো এয়াৰ নাথাকিব। এইটো উলিয়াব পাৰি এনেকৈ কিবা এটা মেচিন দি পেলাই, ভেকিউম মেচিন দি পেলাই আমি গোটেইখিনি এয়াৰ ওলাই দিলোঁ। এতিয়া যদি চামহাও আমি যদি এই বল আৰু এই পাখিটোক যদি একে টাইমতে এৰি দিওঁ, আমি এটা বহুত অদ্ভুত ধৰণৰ এটা ৰিজাল্ট এটা পাম। ইয়াতে আমি দেখা পাম যে আমাৰ যোনটো এই ফুটবলটো থাকিব, এই ফুটবলটো আৰু এই যোনটো আমাৰ পাতটো থাকিব, যোনটো আমাৰ এই পাখিটো থাকিব, দুইটা একে সময়তে তলত আহি পৰিব। যে আমাৰ এই ফুটবল আৰু আমাৰ এই পাখিটো দুইটা ছেইম টাইমত, একদম একজেক্টলি ছেইম টাইমতে কি হ'ব? তলত আহি পেলাই পৰিবহি। এতিয়া এই বস্তুটো কেলে হৈছে? তো এই বস্তুটো চাবলৈ কাৰণে আমি ল'ম নিউটনছৰ ছেকেণ্ড ল অফ মোশ্যন। এতিয়া আমি যেতিয়া নিউটনছৰ ফাৰ্ষ্ট ল কথা পাতি আছিলোঁ, তেতিয়া আমি তাতে এটা ইম্পৰ্টেণ্ট আইডিয়া এটা ডিছকভাৰ কৰিছিলোঁ যে কি হয় যে নেট ফ'ৰ্চ যদি আমাৰ থাকে, যদি আমাৰ তাত নেট ফ'ৰ্চ থাকে, আৰু নেট ফ'ৰ্চ মানে কি আনবেলেঞ্চ ফ'ৰ্চ, দেন সেই নেট ফ'ৰ্চটোৱে কি কৰে? সেই নেট ফ'ৰ্চটোৱে এক্সিলাৰেশ্যন দিয়ে। নেট ফ'ৰ্চ কজেছ এক্সিলাৰেশ্যন। এতিয়া এইটোকে আজি আমি নিউমাৰিকেলি যদি কওঁ যে নেট ফ'ৰ্চ কজেছ এক্সিলাৰেশ্যন, তাৰমানে আমাৰ তাত কিবা এটা ফ'ৰ্চ আছে যোনটো আমি দিছোঁ, এইটো এটা আনবেলেঞ্চ ফ'ৰ্চ, যাৰ কাৰণে এটা আমাৰ নেট ফ'ৰ্চ আছে। তো এই নেট ফ'ৰ্চটোৱে কি কৰিব? এক্সিলাৰেশ্যন প্ৰডিউচ কৰিব। তাকে আমি কৈছোঁ যে এফ নেট ডাইৰেক্টলি প্ৰপৰ্চনেল টু এ। তাৰ মানে যদি আমাৰ ফ'ৰ্চ বহুত বেছি ডাঙৰ ফ'ৰ্চ আমি দিওঁ, যদি এবাৰ এনেকৈ কওঁ, যদি আমাৰ নেট ফ'ৰ্চটো বহুত হাই থাকে তেনেহ'লে আমাৰ এক্সেলাৰেশ্যন বহুত হাই থাকিব, আৰু যদি আমাৰ নেট ফ'ৰ্চটো বহুতেই কম হয় তেনেহ'লে আমাৰ এক্সেলাৰেশ্যন কম হয়। তো সেইকাৰণে ইহঁত দুটা কি হৈছে? ডিৰেক্টলি প্ৰপৰ্চনেল হয়। এতিয়া এই প্ৰপৰ্চনেলিটি চিম্বলটো যদিবা আমি গুচাব বিচাৰিছোঁ, তাৰমানে ইয়াতে ইকুৱেল চাইন এটা নিব ওলাইছোঁ, তেনেহ'লে প্ৰপৰ্চনেলিটি চাইন গুচাবলৈ হ'লে আমি কি কৰিব লাগিব? আমাৰ যোনটো এইফালে ৰাইট হেণ্ড চাইডে এক্সিলাৰেশ্যনটো আছে তাক আমি এটা কনষ্টেণ্টেৰে মাল্টিপ্লাই কৰিব। তো এটা কনষ্টেণ্ট নাম্বাৰেৰে মাল্টিপ্লাই কৰিব। এতিয়া এই কনষ্টেণ্টটো কি হৈছে? এই কনষ্টেণ্টটোকে কোৱা হয় মাছ বুলি কয়। এই যোনটো কনষ্টেণ্ট হৈছে এইটোৰ নাম, এইটো হৈছে এটা মাছ। এতিয়া তো আমি এটা ফৰ্মুলা পাই গ'লোঁ যে আমাৰ যোনটো নেট ফ'ৰ্চ হ'ব, তো নেট ফ'ৰ্চৰ ফৰ্মুলা হৈ যাব, মাছটোক আমি শ্বৰ্ট ফৰ্মত স্মল এম এৰ ডিন'ট কৰোঁ, মাল্টিপ্লাই টু এক্সিলাৰেশ্যন, আৰু এইটোৱে হৈ যায় আমাৰ নিউটনছৰ ছেকেণ্ড ল অফ মোশ্যন, ফ'ৰ্চ নেট ফ'ৰ্চ ইকুৱেলছ টু মাছ টাইমছ এক্সিলাৰেশ্যন। এতিয়া মাছ কি হয়? কিন্তু বহুত ষ্টুডেণ্টে কনফিউজ হৈ যায় মাছ ভাৰ্চেছ ৱেইটৰ লগত। ৱেইট এটা বহুত ডিফাৰেণ্ট বস্তু। ৱেইট আৰু মাছ কিন্তু ছেম নহয়। মাছ হৈছে কিমান এলিমেণ্টছ সোমাই আছে এটা অবজেক্টৰ ভিতৰত, ঠিক আছে, কিহেৰে এইটো বনোৱা আছে আৰু কিমান কি কনষ্টিটুৱেণ্ট সোমাইছে, সেইটো মাছ হৈ যায়। ৱেৰ ইজ ৱেইটটো হৈছে ই কিমান সেই ছেইম মাছটোৱে কিমান এটা গ্ৰেভিটেশ্যনৰ কাৰণে এটা ই তাৰ এট্ৰেকশ্যন হৈছে আৰ্থৰ চেণ্টাৰত, সেইটোক আমি ৱেইট বুলি কওঁ। হয়, এতিয়া এই ফৰ্মুলাটোত আমি লেটছে আমি এক্সিলাৰেশ্যনৰ টাৰ্মছত যদি চাওঁ, তেনেহ'লে আমাৰ এইটো হৈ যায় নেট ফ'ৰ্চ ডিভাইডেড বাই মাছ এম। তো এইটো বস্তুৰে আমি এইটো এক্সপ্লেইন কৰিব চেষ্টা কৰিম যে আমাৰ বল আৰু ফেডাৰটোনো কিয়নো ছেইম টাইমতে আহি পায় তলত। চ' এতিয়া এই বস্তুটো আমি ফৰ্মুলাটো অলপ বুজিবলৈ চেষ্টা কৰোঁ। চ' লেটছে এটা ডাঙৰ আলমিৰা আমাৰ ওচৰত আছে, ঠিক আছে। আমাৰ ঘৰতো আলমিৰা থাকেই, চবৰে ঘৰতে এটা এটা আলমিৰা আছে। তো এটা আলমিৰা আছে, আৰু এইটো হৈ গৈছে লেটছে এটা ষ্টীলৰ আলমিৰা হয়, ঠিক আছে। এইটো হৈছে আমাৰ এটা ষ্টীলৰ আলমিৰা। তো ইয়াৰ অবভিয়াছলি এইটো এটা হেভি অবজেক্ট হয়। তো আমি ছাপ'জ কৰোঁ ইয়াতে এটা ফ'ৰ্চ দিলোঁ। ফ'ৰ্চ কেলে দিছোঁ? বিকজ আমি ইয়াক ঠেলিব বিচাৰিছোঁ। তো এইটো হৈ গ'ল আমাৰ ফ'ৰ্চ, যোনটো আমাৰ এটা নেট ফ'ৰ্চ হৈ গ'ল। চ' লেটছে আমি দিলোঁ এটা 45 নিউটনছ। আমাৰ যোনটো নিউটনছ ইয়াতে হৈছে, নিউটন হৈছে এই ফ'ৰ্চৰ SI ইউনিট। ইয়াৰ SI ইউনিটটো হৈছে নিউটনছ, আৰু নিউটনছক একচুৱেলি কি হয়? কেজি মিটাৰ
per second square এইটো হৈছে বাট এনিৱেজ এইটো ইমান ফ'কাছ কৰিব নালাগে SI ইউনিট অফ ফ'ৰ্চ ইজ নিউটন বুলিকে মনত ৰাখিলে হ'ল তো ইয়াতে লেটছ সে আমি কি কৰিলোঁ আমি ইয়াতে ফ'ৰ্চ দিলোঁ আৰু আমাৰ যোনটো ইয়াতে মাছ হৈছে এইটো মাছটো যেনিবা মই ইয়াতে এক্সাম্পলটো ইজিলি বুজিবলৈ কাৰণে মই ইয়াতে দিলোঁ 15 kg ঠিক আছে বুজাবৰ কাৰণে ইজি হ'ব তো আমাৰ যোনটো এই আলমিৰাটো আছে এইটো 15 kg আলমিৰা হয় তেনেহ'লে যেতিয়া আমি এইটো এটা আনবেলেঞ্চ ফ'ৰ্চ দিছোঁ অবভিয়াছলি এইটো কি হ'ব মুভমেণ্ট হ'ব অলপ মুভমেণ্ট হ'ব তো সেই মুভমেণ্ট যে হৈছে তাৰ এক্সিলাৰেশ্যন হৈছে তো সেই এক্সিলাৰেশ্যনটো কিমান হ'ব এইটো ক'ব যে 45 নিউটনক যদি আমি 15 kgৰে ডিভাইড কৰি দিওঁ নিউটন divided by kg তেনেহ'লে আমি এক্সিলাৰেশ্যনটো পাই যাম তো এইটো হৈ যাব আমাৰ 3 মিটাৰ per second square এইটো হৈ গ'ল আমাৰ এক্সিলাৰেশ্যন ওকে এতিয়া এই ফৰ্মুলাটো খুবেই ইম্পৰ্টেণ্ট হয় বিকজ যদি আমি বেছি ফ'ৰ্চ দিলোহেঁতেন চ' 45 নিউটন নিদি পেলাই চ' লেটছ চে মই 60 নিউটন দিলোহেঁতেন ফৰ এক্সাম্পল চ' লেটছ চে ছাপ'জ ফ'ৰ্চ এবাৰ আমি দিলোঁ 45 নিউটন দি পেলাই আৰু জোৰে দিলোঁ 60 নট 16 60 নিউটনছ দিছোঁ যেনিবা লেটছ চে 60 নিউটনছ দিছোঁ তো আমাৰটোতো ৱেইটটোতো ছেমেই আমাৰ যোনটো এইটো মাছ থাকিব 15 kg থাকিব তেনেহ'লে এক্সিলাৰেশ্যন কিমান হৈ যাব তেনেহ'লে এইবাৰ এক্সিলাৰেশ্যন হৈ যাব 60 নিউটন ডিভাইডেড বাই 15 kg তো এইটো কিমান হৈ যাব 15.4 তাৰমানে এবাৰ অলপ হায়াৰ এক্সিলাৰেশ্যন হ'ব তো এই ইয়াৰ মিনিংটো এইটোৱেই হ'ল যে যদি আমি ফ'ৰ্চ বেছি দিওঁ তেনেহ'লে আমাৰ কি হ'ব এক্সিলাৰেশ্যনো বাঢ়িব ফ'ৰ্চ যদি কম হয় এক্সিলাৰেশ্যন কমিব অ'কে চ' লেটছ চে এইবাৰ আমি আৰু এটা হেভি অবজেক্ট এটা ল'লোঁ চ' লেটছ চে ইয়াৰ ওপৰতে আৰু কেইটামান কিবা কিবি আছিলে বোলে ধেৰ কিছুমান হেভি ইয়াতে আৰু বাকচ ইয়াতে বোলে উঠি আছে ঠিক আছে উঠাই থোৱা হৈছে এটা আৰু কেইটামান কিবা কিবি আছে ঠিক আছে বাকচ আছে যাৰ ফলত ইয়াৰ ৱেইটটো এতিয়া 15 kg নহয় ইয়াৰ ৱেইটটো হৈ গৈছে 25 kg ঠিক আছে 25 kg হৈ গ'ল এতিয়া তেনেহ'লে ফ'ৰ্চ যদি আমি অৰিজিনেল 45 নিউটন দিওঁ তেনেহ'লে আমাৰ এক্সিলাৰেশ্যন কিমান হ'ব তো যদি আমাৰ ফ'ৰ্চ থাকে 45 নিউটনছ আৰু আমাৰ যোনটো মাছ হৈ গ'ল মাছ যেনিবা এইবাৰ হৈ গ'ল 25 kg তেনেহ'লে সেইটো কেছত এক্সিলাৰেশ্যন কিমান হ'ব এক্সিলাৰেশ্যন হ'ব 45 ডিভাইডেড বাই 25 এতিয়া 5 9 যা 45 5 5 যা 25 তো 9 ডিভাইডেড বাই 5 হৈ গ'ল তো এইটো হৈ যাব 5 1 5 6 7 8 5 8 41.8 মিটাৰ per second square তেনেহ'লে কি হৈ গ'ল ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল যে মাছ যদি আমাৰ বাঢ়ি যায় তেনেহ'লে কিন্তু এক্সিলাৰেশ্যন কি হৈ যায় কমি যায় তো ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট আইডিয়া এটা আহি যায় তো আমি যোনটো হয় এক্সিলাৰেশ্যনৰ হিচাপত যদি আমি নিউটনছৰ লটো চাওঁ যোনটো হৈছে এফ নেট ডিভাইডেড বাই মাছ তো এইটো এটা ৰেচিঅ' হয় তো ইয়াতে একচুৱেলি এই ফ'ৰ্চটো কি হয় এই ফ'ৰ্চটো একচুৱেলি ইয়াৰ ইণ্ডিপেণ্ডেণ্ট হয় আমি সেইকাৰণেতো ডিফাৰেণ্ট ফ'ৰ্চ এক্সাম্পল ল'ব লৈছোঁ এই ফ'ৰ্চটো যে এই ফ'ৰ্চটোৰ কাৰণে যে এইটো এক্সিলাৰেশ্যন আহিছে ডেট ইজ ফাইন 3 মিটাৰ per second 4 মিটাৰ বাট এই ফ'ৰ্চটোতো আমি নিজৰ ফালৰ পৰা দিছোঁ এবাৰ আমি 45 নিউটন দিছোঁ তাৰপিছত আকৌ 60 নিউটন দিছোঁ তো ডিফাৰেণ্ট কেছত আমি ডিফাৰেণ্ট ফ'ৰ্চ দিছোঁ তাৰমানে ইয়াৰ মিনিংটো এইটোৱে কৈছে ফ'ৰ্চ হৈছে ইণ্ডিপেণ্ডেণ্ট অফ মাছ ৰাইট তো হ'ব পাৰে তুমি দিছা 45 নিউটন আৰু তোমাৰ দাদা আহি পেলাই দিলে 60 নিউটনছ বিকজ অলপ তোমাৰ দাদাৰ বেছি হেৰি আছে বেছি এনাৰ্জি আছে তো সেইকাৰণে সি বেছি ফ'ৰ্চ দিব পাৰিছে তো এইটো কি হ'ল এইটোতো এটা এক্সটাৰ্নেল ফ'ৰ্চ হয় এক্সটাৰ্নেল ফ'ৰ্চটো য়েছ এক্সেলাৰেশ্যনটোতো কৈ আছে কি যিমান ফ'ৰ্চ বেছি হ'ব সিমান এক্সেলাৰেশ্যন হ'ব যিমান কম ফ'ৰ্চ হ'ব সিমান কম এক্সেলাৰেশ্যন বাট নানডালেছ ফ'ৰ্চ আৰু এক্সেলাৰেশ্যন ইয়াতেতো ডিফাৰেণ্ট হৈ গ'ল তো এইটো অবজেক্টৰ অবভিয়াছলি মাছৰ ওপৰত ডিপেণ্ডেণ্ট হয় তো ইয়াতে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এফ নেট কওঁ যোনটো আমাৰ নেট ফ'ৰ্চ যোনটো আমি দিছোঁ বাহিৰৰ পৰা আৰু আমাৰ যোনটো এই মাছ হৈ গৈছে যোনটো অবজেক্টৰ মাছ এই দুটা হৈছে ইণ্ডিপেণ্ডেণ্ট এই দুটা হৈছে এটা ইণ্ডিপেণ্ডেণ্ট কোৱান্টিটি হয় ইয়াতে এক্সিলাৰেশ্যনহে এনেকুৱা এটা বস্তু যোনটো ইহঁতৰ ওপৰত ডিপেণ্ড কৰি আছে ৰাইট বিকজ যিমান বেছি ফ'ৰ্চ হ'ব সিমান বেছি এক্সিলাৰেশ্যন কম ফ'ৰ্চ হ'লে কম এক্সিলাৰেশ্যন চিমিলাৰলি মাছ যদি বহুত বেছি হয় তাৰমানে বেছি ভাৰী হয় একচুৱেলি ভাৰী বুলি ক'লে ভুল হ'ব যদি বেছি মাছ আছে তেনেহ'লে এক্সেলাৰেশ্যন কম হ'ব আৰু যদি যিমান কম মাছ হ'ব সিমান বেছি এক্সেলাৰেশ্যন তো তাৰমানে কি এক্সেলাৰেশ্যন ডিপেণ্ড কৰি আছে কাৰ ওপৰত এক্সেলাৰেশ্যন ডিপেণ্ডছ অন ফ'ৰ্চ নেট ফ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰিছে এণ্ড মাছৰ ওপৰত ডিপেণ্ড কৰি আছে মাছ এমৰ ওপৰত ডিপেণ্ড কৰিছে সেইকাৰণে এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা হয় যে আমাৰ এক্সেলাৰেশ্যনটো এই যিহেতু দুটাৰ ওপৰত ডিপেণ্ড কৰিছে তো ইহঁতৰ ৰেচিঅ'ৰ ওপৰত ডিপেণ্ড কৰিছে চ' এতিয়া যদি আমি এই এক্সাম্পলটোলৈ আহি যাওঁ তো এই এক্সাম্পলটোত আমাৰ বল আৰু এই যোনটো আমাৰ হেৰি এইটো বল এণ্ড এইটো ফেডাৰ ইহঁত দুটা একেলগে কেলৈ আহিছে তো অফক'ৰ্ছ আমি জানো যে আমাৰ যোনটো বল হয় ডেফিনেটলি ই এটা ডাঙৰ ফ'ৰ্চেৰে আহিছে ৰাইট এইটো আমাৰ ফুটবলৰ হৈ গ'ল
ফুটবলৰ ফ'ৰ্চ হৈ গ'ল আৰু আমাৰ যোনটো এইটো ফেডাৰৰ ফ'ৰ্চ হৈ গ'ল সেইকাৰণে মই এটা স্মল এৰো দিছোঁ সেইটো ফেডাৰৰ কাৰণে হৈ গ'ল ফেডাৰৰ কাৰণে হৈ গ'ল এটা স্মল ফ'ৰ্চ বাট ইয়াতে কি আছে ইয়াৰ মাছটোতো কম আছে আমাৰ ফেডাৰৰ মাছটোতো ফুটবলতকৈ বহুতেই কম হয় ৱেৰাজ ফুটবলৰ মাছ ফেডাৰতকৈ এক্সট্ৰিমলি হাই হয় তো সেইকাৰণে ফুটবলৰ যোনটো ফ'ৰ্চ হ'ব সেইটো ডেফিনেটলি ডাঙৰ হয় বাট আমি এইটোক ডিভাইড কৰিছোঁ কি এটা এক্সট্ৰিমলি লাৰ্জ মাছ মানে যোনটো ফুটবলৰ মাছ হৈ গ'ল তো এটা ডাঙৰ ফ'ৰ্চ ডিভাইডেড বাই ডাঙৰ মাছ তো সেইকাৰণে এই ৰেচিঅ' আৰু যোনটো আমাৰ ফেডাৰৰ কেছত হৈছে এটা স্মল ফ'ৰ্চ ডিভাইডেড বাই স্মল মাছ তো এই যোনটো ৰেচিঅ' থাকিব এই ৰেচিঅ'টো একজেক্টলি দুইটাৰ কেছত ছেম টু ছেম আহে সেইকাৰণে আমি দেখা পাওঁ যে যদি আমাৰ কোনো ধৰণৰ এয়াৰ নাথাকে এয়াৰ একচুৱেলি ধৰণৰ ৰেজিষ্টেঞ্চ হয় কোনো ধৰণৰ এয়াৰ যদি নাথাকে তেনেহ'লে ফুটবল আৰু যোনটো এইটো ফেডাৰ দুইটা যদি আমি একে টাইমতে এৰোঁ তেনেহ'লে ই কি হ'ব মাটিটো একে টাইমতে আহি পাবহি ইয়াতে কোনো ডিফাৰেঞ্চ নাথাকে তো ইয়াতে কেতিয়াও এনেকুৱা নাপাব যে এইটো ভাৰী হয় কাৰণে এইটো সোনকালে পৰিছে ফেডাৰটো ভাৰী পাতলা হয় কাৰণে দেৰিকৈ পৰিছে ন যদি আমি এইটো ভেকুৱামত কৰোঁ তো আমাৰ এই কথাটো আহি যায় যে ফুটবলৰ ফ'ৰ্চটো বহুত হাই ফ'ৰ্চ হয় অফক'ৰ্চ বেছি হাই ফ'ৰ্চ হয় বিকজ অফ গ্ৰেভিটি ইয়াক বেছি জোৰেৰে টানিব বাট এট দ্য ছেইম টাইম ইয়াৰ মাছো বহুত হাই আছে ৰাইট সেইকাৰণে এই ফুটবলৰ ফ'ৰ্চ ডিভাইডেড বাই ফুটবলৰ মাছ যোনটো আমি ৰেচিঅ' পাম সেই ৰেচিঅ'টোৰ যোনটো ভেলু আহিব সেইটোক একচুৱেলি আমি এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি বুলি কওঁ আৰু এই ছেইম ভেলুটো এয়াৰ কেছতো আহে ফেডাৰৰ ফ'ৰ্চ যোনটো ফেডাৰৰ ওপৰত যোনটো ফ'ৰ্চ লগাইছে আৰ্থে ডিভাইডেড বাই ফেডাৰৰ মাছ এই যোনটো আমি এটা ভেলু পাম সেই ভেলুটো একজেক্টলি যি হয় সেইকাৰণে দুটা ছেম টু ছেমত আহি পায় তো এইটোৱে হয় নিউটনছ ছেকেণ্ড ল অফ মোশ্যন যোনটোত আমি এফ ইকুৱেলছ টু এম এ বুলি কওঁ বাট একচুৱেলি ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনটো এটা বহুতেই ইম্পৰ্টেণ্ট ইণ্টাৰপ্ৰিটেশ্যন হয় যোনটো আমি আজি ক'লোঁ যে ইয়াতে ফ'ৰ্চ এণ্ড ইয়াতে ফৰ্মুলাটো দেখাত লাগে যে ফ'ৰ্চ ডিপেণ্ড কৰি আছে মাছ আৰু এক্সেলাৰেশ্যন বাট একচুৱেলি কি হৈছে এক্সেলাৰেশ্যনহে এনেকুৱা এটা ভেৰিয়েবল যোনটো ফ'ৰ্চ আৰু মাছৰ ওপৰত ডিপেণ্ড কৰে তো এইটো আছিলে আমাৰ আজি চেশ্যনটো চি ইন দ্য নেক্সট চেশ্যন থেংক ইউ